যদি ইমান ভয় মই তোক ভাল পাওঁ আৰু ভাল পোৱাত সেই ভয় কৰিবলগীয়া কি আছে মাহঁতে কোনো নাই সেইকাৰণেহে মোৰ কিন্তু মাজে মাজে বৰ ভয় হয় মই হলো এইখন ঘৰৰ কাম কৰা ছোৱালী আৰু আৰু তুমি হলো এইখন ঘৰৰ একমাত্ৰ ল'ৰা আমাৰ মাজত আমাৰ বিয়া জানো সম্ভৱ হ'ব তোমালোকৰ মা দেউতাই জানো আমাক মানি ল'ব মোৰ দৰে এজনী দুখীয়া ঘৰৰ ছোৱালীক তোমালোকৰ মা দেউতাই জানো আকোৱালি ল'ব ঠিক আছে কিনো অদৰকাৰী চিন্তাবোৰ কৰি থাকো মই তোক ভাল পাওঁ আৰু মই তোকেই বিয়া কৰাম তই চিন্তা কৰিব নালাগে নহয় তই সেইবোৰ সম্পূৰ্ণ মোৰ ওপৰত এৰি দিবি অঁ পাগলী মই তোক মিছা ক'ম নেকি তোৰ কি মোৰ ওপৰত বিশ্বাস নাই তুমি কিন্তু মোক সদায় এনেদৰে ভাল পাই থাকিব লাগিব কোৱা পাবানে নাই পামতো আকৌ কিয় নাপাম বাৰু তোক মই সদায় এনেদৰে মোৰ বুকুৰ মাজত মৰম কৰি থাকিম তই একেবাৰে চিন্তা নকৰিবি তৰালি মোৰ ভাল হ'লনে নাই অঁ বাইদেউ আপোনাৰ নতুন ভালেই আছিলে ছাৰে এইমাত্ৰ খাই মেলি ওলাই গ'ল আৰু ৰাহুল বাবা ই উঠিলেনে নাই চাইছিলগৈ নাই তই ৰুমত উঠিব লৈছে মই বেগটো দি আহিছোঁ বাৰু ঠিক আছে মই ভাতকেইটা খাই লওঁ তেতিয়ালৈকে তই মোৰ টিফিনটো ভৰাই আজৰি কৰ আৰু শুন পানী বটলটো ভালকৈ উখালি পেলাই পানী অলপ ভৰাই দে হ'ব দিয়ক বাইদেউ আৰু শুন বিচনাতে মই কাপোৰ উলিয়াই থৈ আহিছোঁ সেইখিনি কাপোৰ ধুই ভালকৈ ৰ'দ পৰা জেগাত মেলি দিবি আৰু শুকোৱাৰ পাছত ইস্ত্ৰি কৰি ধুনীয়াকৈ মোৰ ৰুমত থৈ দিবি হ'ব বাইদেউ এদিন এইখন ঘৰতে মই বোৱাৰী হ'ম কিমান যে ভাল লাগিব সঁচাকৈ মই যে সপোনতে ভবা দিছিলোঁ মই যে ইমান ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাম ৰাহুলে মোক বহুত বেছি ভাল পায় মোক বিয়া পাতিম বুলি কথা দিছে আমাৰ ভাল পোৱা এদিন বিবাহলৈ পৰিণত হ'ব মই যে সঁচাকৈ কিমান লাকি এতিয়া বাইদেউ বুলি মাতিছোঁ পাছলৈ মই মা বুলি মাতিব লাগিব সেই কথাবোৰ ভাবিলে কিবা লাজে লাগেচোন পিছে এতিয়া ভৱিষ্যতৰ ৰঙীন সপোনবোৰ দেখি মই যদি ইয়াতে সোমাই থাকোঁ সেইফালে বাইদেৱে মোৰ পিঠি থ'বহি যাওঁ পাই কাপোৰ কানিখিনি ধুই লওঁগৈ এইজনী হ'ল তৰালি নিজৰ বাক নাই তাইৰ দেউতাকে তাইৰ মাকৰ মৃত্যুৰ পাছত দ্বিতীয় বিবাহ কৰালে আৰু মাহীমাকে তাইক লোকৰ ঘৰত কাম কৰিবলৈ ৰখাইছে দিনৰ দিনটো তাই ৰাহুলহঁতৰ ঘৰত কাম কৰে আৰু আবেলি ঘৰলৈ যায় মাহীমাকে তাইক মৰমেই নকৰে কিন্তু তাই নি দিয়া টকাকেইটা ল'বলৈ বাট চাই থাকে এফালে তৰালি আৰু ৰাহুলৰ প্ৰেম কাহিনী চলি আছে তাই ৰাহুলৰ লগত ভৱিষ্যতে ৰঙীন সপোন দেখিছে কিন্তু তাইৰ সপোনবোৰ বাৰু বাস্তৱত পৰিণত হ'বনে আহচোন চাওঁ অঁ মাইনী কচোন ভালে আছ নহয় অঁ আমাৰো ভালেই দে আছোঁ এই ভিনিয়ে নাই কামৰ পৰা আহিব সময় হৈছে আৰু অঁ দীপু সি পঢ়ি আছে তাৰ পৰীক্ষা পাইছেহি যে এইজনী কথা নকবি আৰু মানুহ এঘৰ কামত সোমাই দিলোঁ নহয় কোনে বহাই খুৱাব তাইক মাহে পায় কেইটকামান ঘৰত বহাই খোৱাতকৈ মানুহৰ ঘৰত কাম কৰিবলৈ দি দিছোঁ আহিব হৈছে আৰু পাবহি এতিয়া হয় নি আহিবি দে হ'ব দে এতিয়া ৰাখিছোঁ দে বাইদেউৰ মুখত একেবাৰে গান আজিকালি নুগুচেই দেখোন কাম কৰি ভূতে লোকৰ ভাগৰ লাগেহে আমাৰ বাইদেউ দেখোন একেবাৰে গানৰে সুৰেই বেলেগ হৈ পৰে নাই মা এনেই গান এটা গুণগুণাই আহিছিলোঁ পিছে কোনে ফোন কৰিছিলেনো তোক কেলে কোনে ফোন কৰে পইচা দে মা পইচা দিব হোৱা নাই নহয় মই বাইদেউক ক'বলৈ বেয়া পাইছোঁ আৰু 3 দিন বাকী আছে মাহপুৰ হ'বলৈ এতিয়াই বাৰু পইচা খুজিম নে কথা শুনিছোঁ খুজিব নোৱাৰি এতিয়া কাৰ মূৰটো চুবাবি পইচা এটা খুজিব নোৱাৰি দে মা কিয়নো তেনেকৈ কয় মই আগতীয়াকৈ খুজিলে বাইদেউহঁতে বেয়া পাব নহয় সেইকাৰণেহে চুবাবলৈ লাগে পইচা কথা খুজিবলৈ বেয়া পাওঁ কাইলৈৰ ভিতৰত পইচা আনিবি নহ'লে চাই ল'বি কিন্তু কিমান টকা দৰকাৰ হৈ আছে তাই সেইবোৰ খেয়াল নাই ঘৰত বস্তু এটা নাই বাপেকৰ টকাকেইটালৈকে বাচ্চা থাকে তাই মা মইতো কাম কৰা পইচা এটকাও নিজে নলওঁ সকলোবোৰ আপোনাৰ হাততে দিওঁহি আকৌ তথাপিতো কিয় আপুনি মোক এনেকৈ কয় মইনো কেতিয়া দেউতাৰ পইচা লৈ বাচ্চা থাকিলোঁ ভালে কৈছোঁ পইচা কাইলৈ খুজি আনিবি কিন্তু মোক কাপোৰ দুযোৰমান চিলাবলৈ দিবলৈ আছে বহুত টকা লাগিব আৰু ঘৰতো বহুতখিনি বস্তু নাইকিয়া হৈছে আজি ভালে কৈ দিছোঁ কাইলৈ নানিবলৈ চাবি আকৌ বাৰু সুবিধা পালে মই খুজি চাম বাৰু মই সেইবোৰ একো নাজানো এইখন ঘৰত যদি থাকিবলৈ মন আছে এই মাহীৰৰ কথা শুনিবি শুনিছ নহয় মইতো মাৰে নহয় আকৌ মাহী মাৰে কথাটো মনত ৰাখিবি দিনৰ দিনটো কাম কৰি ঘৰলৈ আহোঁ অকণমান মৰম চেনেহ পোৱাত চাই সদায় কেৱল কালি সপনি ধমকি এইবোৰেই খাই আহিছোঁ কেতিয়াও মাহীমাৰ পৰা আজিলৈকে অকণমান এষাৰ মাত নাপালোঁ ভালকৈ ভাইটি কিমান মৰম কৰে অথচ মোক বহুত বেয়া পায় বৰ বেয়া লাগে মোৰ যদি মা জীয়াই থাকিলেহেঁতেন মোকোতো মৰম কৰিলেহেঁতেন মোকতো লোকৰ ঘৰত এনেকৈ কাম কৰিবলৈ নপঠিয়ালেহেঁতেন তোৰ আজি দেখা দেখিয়ে নাই মোৰ মনে হতে মনটো কিবা ভাল লাগি থকা নাই আজি তোৰ মন বেয়া লাগি থাকিবলৈ আকৌ কি হ'ল কিনো ক'ম তোমাক মাহীমায়ে কালিয়ে মোক পইচা নিবলৈ কৈছিল মই বাৰু এমাহটো সম্পূৰ্ণ নোহোৱাকৈ কেনেকৈ পইচা খোজোঁ আজি পইচা নিনিলে মোক কি কৰে ঠিক নাই বাইদেউ খুজিবলৈও বেয়া পাইছোঁ এমাহ নহওঁতে পইচা খুজিলে মোক বাৰু কি বুলি ভাবিব তুমি একো নহয় খুজিবি আকৌ মাক দিব নহয় ৰাহুলা তুমি নহ'লে মাক পইচাটো খুজি দিবা নেকি
ধেত মই নোৱাৰোঁ দেই মই খুজিলে মায়ে মোক কি বুলি ভাবিব মই তোৰ পইচা খুজি দিব নোৱাৰোঁ নিজৰ পইচা নিজে খুজি ল'বি হ'ব যোৱা একোতো সহায় কৰি দিব নোৱাৰা নিজৰ ভাল পোৱা মানুহজনীৰ কাৰণে ধেত মায়ে মোক কি বুলি ভাবিব সেইকাৰণেহে তই নিজে খুজিবি দিব নহয় একোতো সহায় কৰি দিব নোৱাৰে ঐ কি হ'ল বেয়া পালি নেকি হা আহ আকৌ আহ না চলৈ মাহঁত যোৱা নাই নেকি হ'ব দিয়া নালাগে মই ওচৰলৈ নগ'লেও হ'ব ইমান কথা না হ'ব লেলা হাতৰ দেখুৱাব নালাগে সৰু কথা এটা কৈ দিবলৈ কওঁতেও ক'ব নোৱাৰো বুলি ক'লা এতিয়া মৰম দেখুৱাব নালাগে অ'হ ইটছ অ'কে মই মাৰ হতুৱাই কথাটো কৈ পইচাকেইটা দিয়ে দিম হ'লতো পাগলী সঁচাকৈ কৈছোঁ থেংক ইউ so much ৰাহুলা থেংক ইউ so much এনেকুৱা কি কথা হ'ল হা যিটো ঘৰত কথা ক'ব নোৱাৰি এনেকৈ বাহিৰত লগ কৰিবলগীয়া হৈছে কি ডাঙৰ কথা হ'ল কচোন বহুত ডাঙৰ কথা হৈছে ৰাহুলদা বহুত ডাঙৰ কথা মই তোমাক সেইকাৰণে বাহিৰত এনেকৈ লগ কৰিবলৈ মাতি পঠিয়ালো এতিয়া ৰৈ নাথাকি কথাটো কি হ'ল সেইটো কওঁ মানে বহুত বেছি ডাঙৰ কথা হৈছে মোৰ 2 মাহ হ'ল এতিয়ালৈকে এমচি হোৱাই নাই কি ৰাহুলদা মোৰ বৰ ভয় লাগিছে মই কালি সন্দেহ কৰি প্ৰেগনেঞ্চি কিট এটা টেষ্ট কৰি চাইছিলোঁ আৰু আজি ৰাতিপুৱা কৰি চালোঁ পজিটিভ ওলাইছে কি এইবোৰ কি কৈছ তই মই সঁচাকৈ কৈছোঁ মই প্ৰেগনেণ্ট কি হ'ব এতিয়া বৰ ভয় লাগিছে মই কি জানো কি হ'ব তইহে জানো কি কৰ কি হ'ব মোক সুধিছ যে আৰে ৰাহুলদা তুমি এবাৰ কি কৈছা মোৰ সন্তানটোৰ পিতৃটো তুমি এতিয়া তুমি মোক সমাধান নিদিলে কেনেকৈ হ'ব নহ'লে আমি দুইটা পলাই গৈ বিয়া পাতি ল'ম ব'লা তাৰপাছত তোমালোকৰ মাক দেউতাক সকলো কথা কৈ দিম ডাঙৰ সপোন দেখিলি তই তোৰ পেটত যে সন্তানটো আছে সেইটো মোৰেই বুলি ক'ত প্ৰমাণ আছে হা মোক ফচাবলৈ আৰু মানুহ নাপালি তই কি ক'লা তুমি মই তোমাক ফচাইছোঁ কি তোমাৰ এয়াই মোৰ প্ৰতি সঁচা ভাল পোৱা আছিল হা তুমি মোক আজি এই বিপদৰ সময়ত এনেকৈ ক'বলৈ আহিছা তোমাৰ বাহিৰে মই কি বেলেগ ল'ৰা ভাল পাওঁ নেকি যে বেলেগৰ হ'ব কি কথা কৈছা তুমি এইবোৰ ৰাহুলদা হ'ব পাৰে বেলেগৰ কি ঠিক আছে তহঁতৰ নিচিনা কাম কৰা মানুহক কি বিশ্বাস আছে ধনী ঘৰৰ ল'ৰা পাই ফচাবলৈ আহিছ অকণমান মৰম কৰিলোঁ কি নচৰিলোঁ তই মোৰ বদনাম দিবলৈ আহিছ এনেকৈ চাগে কিমানৰ ওচৰত তই নিজৰ দেহাটো দি দিয় তোৰ নিচিনা এজনীক বিশ্বাস কৰিম নেকি মই তই কি ভাবিছ তোৰ দৰে চাকৰি এজনী মই বিয়া কৰাম তুমি মোক এনেকৈ ক'ব পাৰিলা ৰাহুলদা তুমি তাৰমানে ইমান দিনে মোৰ লগত প্ৰেমৰ অভিনয় কৰি আছিলা তুমি মোক ব্যৱহাৰ কৰি আছিলা মানে হে ভগৱান মই কি পাগলী মই তোমাক সঁচা অন্তৰে ভাল পাইছিলোঁ তুমি মোক ভাল পোৱা বুলি কিন্তু তুমি আজি এইবোৰ কি কৈছা অঁ মই যি কৈছোঁ সেয়াই তই মোক যি বুলি ভাবিব পাৰ তোক দুদিনমান মৰমত কথা ক'লোঁ বুলিয়ে মই কি তোক বিয়া কৰাম চাকৰিক বিয়া কৰাম মই হা এতিয়াহে মই চাকৰি বুলি তুমি গম পালা হা মোৰ লগত প্ৰেমৰ অভিনয় কৰাৰ সময়ত তেতিয়া মই চাকৰি বুলি গম পোৱা নাছিলা আৰু এতিয়া মোৰ পেটত সন্তান হোৱাৰ বাবে তুমি মোক চাকৰি বুলি চিনি পালা মই কিমান ডাঙৰ ভুল কৰিলো তোমাক বিশ্বাস কৰি মিঠা কথা কৈ মোৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিলা আৰু আজি শুন তোক মই চিধা কৰি কৈছোঁ যি হৈ গ'ল এতিয়া বহুত ব্যৱস্থা আছে তই এই সন্তানটো তই নষ্ট কৰি পেলাব পাৰিবি তই যিহেতু তোৰ এতিয়া 2 মাহ পাৰ হৈ গ'ল গতিকে ডক্টৰৰ ওচৰলৈ গৈ তই এই সন্তানটো নাইকিয়া কৰিব পাৰিবি বুজিছ যিমান টকা লাগে কবি মই দি দিম চিন্তা কৰিব নালাগে আৰু এইবোৰ কথা কাকো নকবি শুনিছ নহয় টকাৰ লোভ দেখুৱাবলৈ আহিছা তুমি মোক বিশ্বাসৰ মূল্য দিব নোৱাৰিলা মোক মিঠা কথা কৈ মোৰ দেহাটো উপভোগ কৰি এতিয়া মোক টকাৰ লোভ দেখুৱাবলৈ আহিছা হা এয়াই আছিল তোমাৰ সঁচা ভাল পোৱা মই সন্তানটো মই নষ্ট কৰি পেলাব লাগে হা তুমি হ'ব পাৰা হত্যাকাৰী মই নহয় তোমাৰ দৰে ধনী ঘৰৰ অহংকাৰী ল'ৰাৰ বাবে এইবোৰ সাধাৰণ কথা হ'ব পাৰে কিন্তু আমাৰ বাবে বহুত ডাঙৰ কথা ঠিক আছে তোমাৰ মই আচল চৰিত্ৰ গম পাই গলো তুমি মোক ইমান দিনে তুমি মোৰ লগত অভিনয় কৰি আহিছিলা আজি মই আচল চৰিত্ৰ তোমাৰ গম পাই গলো গতিকে নালাগে তুমি মোক বিয়া কৰাব নালাগে তুমি মোক পত্নীৰ মৰ্যাদা দিব কিন্তু মই আজি কওঁ শুনা মই সেই সন্তানটো জন্ম দিম মই অকলে এই সন্তানটো ডাঙৰ দীঘল কৰিম নালাগে মোক কোনো পিতৃৰ পৰিচয় দাদা যি কৰা কৰি থাক মোৰ কি আহে যায় তই কি ভাবিছ তোৰ দৰে ভিক্ষাৰী এজনীক চাকৰণী এজনীক মই বিয়া কৰাম হা
তই কেনেকৈ ভাবিব পাৰিলি চাকৰণিক মই বিয়া কৰাম বুলি যা য'ত যা গৈ থাক কিন্তু কাইলৈৰ পৰা আমাৰ ঘৰলৈ কামত নাহিবি বুজিছ নহয় নহ'লে কিন্তু কথা বেয়া হৈ যাব মই সপোনতো ভবা নাছিলো ৰাহুল দাই মোৰ লগত এনেকুৱা কৰিব বুলি মোৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি মোক প্ৰেগনেণ্ট কৰি আজি মোক আজি ৰাস্তাৰ কাষত দলিয়াই থৈ গ'ল মই কিয় ভুল কৰিলো মই কিয় আগেয়ে চিনি নাপালো এতিয়া মই কি কৰিম ঘৰত মাহীমায়ে এইবোৰ কথা গম পাবলৈ হ'লে মোক খাই পেলাব মই কি কৰো এতিয়া এদিন দুদিন কৈতো মোৰ পেটটো আগলৈ ওলাই আহিব সেইকেইদিন কোনেও গম নাপালেও দুদিনমানৰ পাছত সকলোৱে মোৰ কথা গম পাব সকলোৱে মোক লেলে চেচে কৰিব মই কি কৰো একো ভাবি নোপোৱা হৈছো কি কৰো মই মই আৰু জীয়াই নাথাকো মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হোৱাতকৈ মই মৰি যাই ভাল এই স্বাৰ্থপৰ দুনীয়াখনত থাকি একো লাভ নাই মই মৰি যাই ভাল মই কাহিৰ আগত পৰি মৰি যাই ভাল নাই মই এইবোৰ কথা কিয় ভাবিছো মোৰ পেটত সন্তান আছে মই মোৰ সন্তানটোৰ কথা চিন্তা কৰিব লাগিব মই এনে কাম কৰিব নোৱাৰো মই মোৰ সন্তানটোক জন্ম দিম ডাঙৰ দীঘল কৰিম কিন্তু মাহীমাই গম পালে মোক খাই পেলাব কি কৰো মই কেনেকৈ ঘৰলৈ যাওঁ নাই মই ঘৰলৈ নাযাওঁ মই ক'ৰবালৈ গুচি যাম মই বেলেগত কাম বন কৰি হ'লেও খাম মই ঘৰলৈ নাযাওঁ মই এখন চিঠিত সকলোবোৰ কথা লিখি ভাইটিৰ হাতত দি থৈ মই ঘৰৰ পৰা চিৰদিনৰ কাৰণে ওলাই যাম যাতে মই ঘৰত থাকিলে মোৰ ঘৰখনৰ একো বদনাম নহয় মই চিঠিত সকলোবোৰ কথা লিখি ভাইটিৰ হাতত দি যাম মাহীমাক দিবলৈ তেতিয়া অন্ততঃ মোৰ কাৰণে কোনেও চিন্তা কৰিব নালাগে মই চহৰলৈ যামগৈ নিশ্চয় তাত মই কিবা এটা কাম পাম আৰু মই মোৰ সন্তানটোৰ বাবে টকা গোটাম আৰু সন্তানটো জন্ম দিম মই এয়াই কৰিম মই মোৰ সন্তানটোক জন্ম দিম ডাঙৰ কৰিম মাক নোহোৱা ছোৱালীজনীৰ লগত ভগৱান তুমি কিয় এনেকুৱা অন্যায় কৰিলা মোৰ দুখতে যাব নেকি দিনটো মোৰ দুখৰ অন্ত নপৰিব নেকি ভগৱান ভবামতেই কাম বেচেৰী তৰালীয়ে ভাইকৰ হাতত চিঠিখন দি চিৰদিনৰ বাবে তাই ঘৰৰ পৰা ওলাই গুচি আহিল তাই ঘৰৰ পৰা ওলাই আহোঁতে চুৰিদাৰযোৰৰ সলনি এযোৰ চাদৰ মেখেলা পিন্ধি ওলাই আহিল যাতে তাই চহৰত কাম বিচাৰিবলৈ যাওঁতে তাইক মানুহে ছোৱালী বুলি নাভাবে বোৱাৰী বুলি ভাবে তাতকৈ ডাঙৰ কথাটো হ'ল তাই যেতিয়া অলপ দিনৰ পিছত পেটটো ওলাব তেতিয়া মানুহে তাইক ছোৱালীৰ ৰূপত দেখিলে হয়তো কোনেও তাইক কামত নাৰাখিব সেয়েহে তাই বিয়া পতা মানুহৰ দৰে চাদৰ মেখেলা পিন্ধি ঘৰৰ পৰা ওলাই আহিল চহৰলৈ বুলি কাম বিচাৰি বাইদেউ কওকচোন কিবা লাগিছিল নেকি আপোনাৰ নাই দাদা মোক আচলতে কাম এটাহে লাগিছিল আপোনাৰ দোকানত মোৰ বাবে কিবা কাম ওলাব নেকি হয় নেকি নাই নহয় মোৰ বৰ্তমান কৰ্মচাৰী আছেই মই ৰাখিব নোৱাৰিম বেয়া নাপাব ঠিক আছে দাদা ধন্যবাদ আহিছোঁ দিয়ক বাৰু ঠিক আছে আপুনি কোন হয় ইয়াত দেখোন নতুনকৈ দেখিলোঁ বাইদেউ আচলতে মই গাঁৱৰ পৰা আহিছোঁ মোক এটা কামৰ বৰ প্ৰয়োজন হৈছিল আপোনালোকৰ ঘৰত কিবা কাম ওলাব নেকি বাইদেউ নাই বৰ্তমান মোৰ ঘৰত এগৰাকী আছেই হয় নেকি হ'ব বাৰু দিয়ক বাইদেউ গোটেই দিনৰ দিনটো ইমান কাম বিচাৰি ঘূৰি ফুৰিলোঁ ক'তো কাম এটাও নাপালোঁ কোনেও এটা কাম নিদিলে সন্ধিয়া হৈ আহিছে অলপ পাছত ৰাতি হ'ব এতিয়া মই ক'ত থাকিম কি কৰিম এতিয়া ভগৱান তুমি চকু মেলি চোৱা প্ৰভু মোক যেনে হ'লেও কাম এটা বিচাৰি দিয়া প্ৰভু কোনেওচোন ঘূৰিয়েই নাযায় কাম এটা খুজিলে সকলো নাই বুলিয়ে কয় মই মোৰ সন্তানটোৰ কথা চিন্তা কৰি মানুহৰ আগত মিছা মাতিব লাগিব মই অলপমান দুখ লগাকৈ মোৰ কথাবোৰ ক'ব লাগিব তেতিয়া অন্ততঃ কাৰোবাৰ মোৰ বাবে কিজানি দুখ লাগেই বা চাহ একাপ লৈ আহক আৰে এই মানুহগৰাকী দেখোন কান্দি আছে কিবা হ'ল তেওঁৰ এক্সকিউজ মি নহয় মানে আপোনাক এনেকৈ কান্দি থকা দেখিহে মই মাত খাই দিলোঁ কিবা হৈছে নেকি আপোনাৰ কিয় এনেকৈ আপুনি ইয়াত কান্দি আছে আৰে কি হৈছে আপোনাৰ কিবা প্ৰব্লেম হৈছে যদি কওক মই আপোনাক সহায় কৰিম কি হৈছে আপুনি কিয় এনেকৈ কান্দি আছে কান্দি কি কৰিম কওক দিনৰ দিনটো বহুত জেগাত কাম বিচাৰি ঘূৰি ফুৰিছোঁ কিন্তু মোক কোনেও কাম নিদিয়ে ইফালে আজি এতিয়া ৰাতিয়ে হ'ব হ'ল মই থাকিম ক'ত খাম কি
খুজিছে মই একো বুজি পোৱা নাই আপোনাৰ ঘৰ ক'ত হয় আৰু এনেকৈ অকলশৰীয়া মানুহজনী আহি এনেকৈ কাম বিচাৰি ফুৰিছে মানে কি কথা কি বতৰা মোৰ দুখৰ বিষয়ে আপোনাক কি ক'ম মোৰ ঘৰ ইয়াত নহয় মোৰ ঘৰ গাঁৱত মই গাঁৱৰ পৰা আহিছোঁ মই মোৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰিছে যাৰ বাবে মোক ঘৰৰ পৰা উলিয়াই দিলে আৰু মই চহৰত য'তে হ'লেও কাম কৰি খাম বুলি ওলাই গুচি আহিলোঁ কি কৰিম কওক ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত মইনো ক'ত থাকিম সেয়েহে কাম বিচাৰি আহিছিলোঁ দিনৰ দিনটো দোকান ঘৰ সকলোতে মই কাম বিচাৰিলোঁ কিন্তু কোনেও মোক কাম নিদিলে সেইবাবে মই ইয়াত তেনেকৈ ৰৈ থাকিবলগীয়া হৈছে কান্দি কান্দি ইছ ৰাম আপোনাৰ দুখৰ কথাখিনি শুনি মোৰ বৰ বেয়া লাগিছে পিছে মনটো বৰ ভালো লাগিছে মানে আপুনি কি ক'ব খুজিছে মানে কথাটো হ'ল আপোনাৰ কথাখিনি শুনি মোৰ বহুত বেয়া লাগিছে কিন্তু ভগৱানে আপোনাক ইমান সময় কাম নিদিয়াকৈ এইটো কাৰণেই ৰাখিলে যে আপুনি মোক লগ পাব লাগে সেইবাবে গম পালে আচলতে মোৰো বহুত দুখৰ কথা কি ক'ম আপোনাক মোৰ পত্নী ঢুকুৱা আজি 2 বছৰৰ ওপৰত হ'ল এজনী 5 বছৰীয়া ছোৱালীৰ সৈতে মই ঘৰখনত অকলশৰে থাকোঁ দুজনীকৈ কাম কৰা মানুহ ৰাখিছিলোঁ ইহঁতে অলপ দিন থাকে আৰু গুচি যায় এতিয়া পিছে কোনো নাই ছোৱালীজনী আৰু অকল মই ছোৱালীজনীক স্কুললৈ পঠিয়াওঁ মই অফিচলৈ যাওঁ আৰু অফিচৰ পৰা উভতি আহোঁতে ছোৱালীজনীক লগত লৈ আহোঁ কেতিয়াবা আবেলি ওলাই আহিবলগীয়া হ'লে তাইক ঘৰতে অকলশৰে থৈ আহিবলগীয়া হয় কি কৰিম উপায় নাই সেয়েহে ময়ো এগৰাকী ভাল কাম কৰা মানুহ বিচাৰি ফুৰিছিলোঁ আৰু চাওকচোন আজি ভগৱানে আপোনাক আৰু মোক কেনেকৈ মিলন ঘটাই দিলে এতিয়া আৰু চিন্তা নাই আপুনি মোৰ লগত বলক মোৰ ঘৰত থাকি আপুনি ধুনীয়াকৈ কাম কৰিব পাৰিব অন্য নহ'লেও হ'ব আপুনি মোৰ ছোৱালীজনীক মাকৰ দৰে মৰম চেনেহ দি তাইক চোৱা চিতা কৰিলেই হ'ল আৰু ঘৰৰ বাকী কামখিনি সিমানেই আৰু কওক পাৰিবনে নোৱাৰে আপুনি মোক ইমান ভাল সুবিধাটো দিছে মই কিয় নোৱাৰিম আপোনাৰ সন্তানটোক মই চোৱা চিতা কৰিম মাকৰ দৰে তাক মই সকলো ফালৰ পৰা চাম আপুনি মাথো মোক থাকিবলৈ আশ্ৰয় দিব লাগিব আৰু এটা কথা মই কিন্তু বৰ্তমান গৰ্ভৱতী 2 মাহ হৈছে মোৰ স্বামী এইটো অৱস্থাত মোক খেলি পঠিয়াইছে কিমান যে দুখৰ বিষয় আপোনাৰ পৰা কথাবোৰ নোলোকোৱাকৈ আগতীয়াকৈ কৈ দিছোঁ মই এগৰাকী গৰ্ভৱতী 2 মাহ হৈছে আপোনাৰ ইয়াত কিবা আপত্তি আছে নেকি কওকচোন নাই মোৰ একো আপত্তি নাই পিছে আহক মোৰ লগত ইয়াত একাপ চাহ খাওঁ তাৰপাছত মই আপোনাক মোৰ ঘৰলৈ লৈ যাম আপুনি খাওকচোন মোৰ বাবে নালাগে আৰে আপুনি কি কয় হে দিনৰ দিনটো চাগে আপুনি একো এটা খোৱাই নাই আহক হে বৰ ধুনীয়া চাহ বনাই আহক ৰামু 2 কাপ আনিবি চাহ আৰু লগত পকৰি আহক এই থৈ 6 বছৰত বহি দিছে পাপা আহিলা তুমি কোন হয়নো এগৰাকী আন্টি মুনুমা আহিলোঁ এইগৰাকী আন্টি আজিৰ পৰা আমাৰ লগতে থাকিব তোমাক চোৱা চিতা কৰিব আগতে যে আহিছিল আন্টিকেইগৰাকী তেওঁলোকৰ দৰে হয় নেকি বৰ ভাল হ'ব মোৰ লগ এটা হ'ব অকলশৰে থাকি মোৰ বৰ বেয়া লাগে পাপা আন্টি তুমি মোৰ মা আৰু আগৰ আন্টি কেইজনী নিচিনাকৈ মোক এৰি থৈ গুচি যাবা নেকি বাৰু নাই মুনু মই তোমাক এৰি থৈ নাযাওঁ মই তোমাৰ কাষতে থাকিম দেই বাৰু তুমি বহি তাইৰ লগত কথা পাতা মই ফ্ৰেছ হৈ আহোঁ ঠিক আছে দিয়ক আন্টি তোমাৰ ঘৰ ক'ত হয়নো মোৰ ঘৰ বহুত দূৰণি পিছে তুমি কি খাই ভাল পোৱা মোক কোৱাচোন মই তোমাৰ বাবে ধুনীয়াকৈ বনাই দিম নহয় মই মেগী খাই ভাল পাওঁ চিপছ খাই ভাল পাওঁ চকলেট খাই ভাল পাওঁ এইবোৰ হয় নেকি হ'ব বাৰু তুমি ভাল পোৱা বস্তুবোৰ মই তোমাক বনাই দিবলৈ চেষ্টা কৰিম কিন্তু এইবোৰৰ লগতে ভাতো খাব লাগিব কাৰণ এইবোৰে মানুহৰ স্বাস্থ্য বেয়া কৰে ভাতকেইটা খাবই লাগিব ঠিক আছে মই ভাতো খাম আৰু এইবোৰো খাম ঠিক আছে তেতিয়াহ'লে গুড গাৰ্লেই তুমি ভগৱানৰ কিবা তৰালি কাম কৰিবৰ বাবে এখন ঘৰ পালে আৰু তাই খুব কম দিনৰ ভিতৰতে মুনুক আঁকোৱালি ল'লে আৰু তাই মুনুক নিজৰ মাকৰ দৰে মৰম চেনেহ কৰিবলৈ ধৰিলে সেইবোৰ দেখি শুনি মুনুৰ দেউতাক ৰাজীৱৰ বৰ ভাল লাগিল এনেদৰে দিন বাগৰি মাহবোৰ পাৰ হ'বলৈ ধৰিলে মই আপোনাৰ বাবে চাহ কৰি আনোগৈ নাই নালাগে মই চাহ খাই আহিছোঁ ৰ'ব আপোনাৰ লগত মোৰ অলপ কথা আছিল কি আপুনি মোক আকৌ আপুনি বুলি ক'লে সদায় যে আপুনি পাহৰি যায় কিয় বাৰু আপোনাতকৈ মই বহুত সৰু মোক তুমি বুলি ক'লেই হ'ব কিমান কম আৰু মই একেটা কথাকে 5 মাহ হ'ল আৰু পাই আপোনাৰ এই স্বভাৱটো যোৱাই নাই চৰি আচলতে মোৰ অভ্যাসলৈ পৰিণত হ'ল বুজিছা হ'ব দিয়া আজিৰ পৰা ট্ৰাই কৰিম তুমি বুলি ক'বলৈ পিছে আপুনি বা কি ক'ব খুজিছে আচলতে কথাটো অলপ ডাঙৰেই মই কেনেকৈ যে কওঁ ভাবিয়ে পোৱা নাই আই ইমান ডাঙৰ কথা নে ক'বলৈ ভাবিবলগীয়া হৈছে আচলতে তোমাক মই যিটো কথা ক'বলৈ ওলাইছোঁ প্লিজ তুমি মোক ভুল নুবুজিবা তুমি যিয়েই কোৱা তাত মোৰ কোনো আপত্তি নাই কিন্তু তুমি যাতে মোক ভুল নুবুজা কথাটোনো কি কওকচোন ইমান সংকোচ কৰিছে যে ক'বলৈ আচলতে মুনুৱে ইমান দিনে আপোনাক মানে তোমাক নিজৰ মাকৰ দৰে ভাবিবলৈ লৈছে আৰু তাই বহুত সুখী হৈছে যাৰ বাবে ময়ো বহুত সুখী আৰু আপুনি তাইক কৰা মৰমবোৰ দেখি সঁচাই মোৰো বহুত বেছি ভাল লাগিছে
যাৰ বাবে মই মই আপোনাৰ ওচৰত এটা প্ৰস্তাৱ ৰাখিব খুজিছোঁ। মানে কি ক'ব খুজিছে? মানে মই তোমাক বিয়া কৰাব খোজোঁ। আপুনি আপুনি এইবোৰ কি কৈছে এবাৰ নিজে গম পাইছেনে? অঁ মই সুস্থ মগজেই কৈছোঁ। কিয় তোমাৰ বিশ্বাস হোৱা নাই নেকি? নহয় মানে আপুনি আপুনি ক'ত আৰু মই ক'ত? নাই নাই, সেয়া কেতিয়াও হ'ব নোৱাৰে। আপুনি মোতকৈ বহুত ভাল ছোৱালী পাব। মই আপোনাৰ ঘৰত কাম কৰা মানুহ। মোক আপুনি সেইটো দৃষ্টিৰে নাচাব। নাই নাই, তোমাৰ যদি অন্য কথাত আপত্তি আছে মোৰ একো আপত্তি নাই, কিন্তু তুমি এনেকৈ ভাবি মোক ৰিজেক্ট নকৰিবা যে তুমি মোৰ ঘৰত কাম কৰা মানুহ বুলি। আৰে মানুহ সদায় মানুহেই, কাম কৰা বা কোনোবা ইঞ্জিনিয়াৰ বা উকিলেই হওক, সকলো মানুহে কিন্তু মানুহে কি ক'ব? মানুহে কি ক'ব সেইটো মোৰ কোনো দৰকাৰ নাই। তুমি কোৱা, তোমাৰ কিবা আপত্তি আছে নেকি মোৰ লগত বিয়াত বহাত? আৰে তোমাক মই সঁচাকৈ কৈছোঁ, তোমাক মই অন্তৰৰ পৰা ভাল পাই পেলাইছোঁ। তোমাৰ কাম, মোৰ ছোৱালীজনী কৰা মৰমে মোক তোমাৰ প্ৰতি বহুত আকৰ্ষিত কৰিছে। মই তোমাৰ সন্তানটোৰ দেউতাকৰ নাম দিম। মই হমি সন্তানটোৰ পিতৃ। সমাজৰ কথা চিন্তা কৰিলে আমি কেতিয়াও সুখী হ'ব নোৱাৰিম। আৰে সকলো মাথো ব্যস্ত আৰু ব্যস্ত। এই ব্যস্ততাৰ ভৰা জীৱনটোত মানুহে মই অকলশৰে থকাৰ সময়কণত কেতিয়াবা মোক সুধিছিলনে যে মই কেনে আছোঁ, মোৰ কণমানিজনীয়ে কেনেকৈ আছে, কি খাইছে, এইবোৰ সুধিবলৈ মানুহৰ সময় হয়নে? গতিকে মই মানুহৰ কথাত কেতিয়াও গুৰুত্ব নিদিওঁ। মাথো তুমি কোৱা, তোমাৰ মোৰ লগত বিয়াত বহাত কিবা আপত্তি আছে নেকি? আপত্তি আপত্তি কৰিলে হয়তো মই মূৰ্খামি কৰা হ'ব। আপোনাৰ দৰে ইমান সুহৃদয়ৰ মানুহ এজনক মই আপোন কৰিব পাৰিলে মই হয়তো পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম। কিন্তু মোৰ আপোনালৈহে চিন্তা লাগিছে, কোনোবাই আপোনাক হাঁহে বুলি। মই তোমাক ক'লোনে মই মানুহৰ কথাত গুৰুত্ব নিদিওঁ বুলি? এইটো মোৰ জীৱন, মোৰ সংসাৰ, এইখন মোৰ ঘৰ, মই চলাম। গতিকে তাত কোনোবা মানুহে কি কয় তাত মোৰ কোনো প্ৰয়োজন নাই। তুমি মুঠতে একেষাৰে কোৱা, মোৰ লগত বিয়াত বহিবা নে নবহা? পঢ়িম মই আপোনাৰ লগত বিয়া। থেংক ইউ কোৱালি। তুমি মোৰ মনৰ কথাটো বুজি পোৱাৰ বাবে থেংক ইউ। তুমি এতিয়াৰ পৰা চিন্তা নকৰিবা, মই ঘৰত কাম কৰিবৰ বাবে এগৰাকী মানুহৰ বন্দোবস্ত কৰিছোঁ। তুমি এইটো অৱস্থাত কাম কৰিব নালাগে। আৰু শুনা, আমি আইনী প্ৰক্ৰিয়াৰে আমাৰ বিয়াখন অতি সোনকালে এই সপ্তাহটোৰ ভিতৰতে পাতি ল'ম। তাৰপাছত সকলো দায়িত্ব তোমাৰ মোৰ, আৰু তুমি অলপ সাৱধানেৰে কাম কৰিবা। যিটো পাৰা সেইটোহে কৰিবা। বাকীখিনি মই কাম কৰা মানুহ এজনী তোমাক যোগাৰ কৰি দিম, তাই সকলো কৰি দিব। তুমি মাথো নিজৰ কেয়াৰ ল'বা আৰু মনোক চাবা, হ'বনে? হ'ব। আৰে তুমি আকৌ কিয় কান্দিছা বাৰু? সেয়া মোৰ সুখৰ চকু পানী। মই কেতিয়াও ভবা নাছিলো মোৰ জীৱনলৈ যে এনেকুৱা এটা দিন আহিব বুলি। আপোনাৰ দৰে ইমান ভাল মানুহ এজনক মই মোৰ স্বামী হিচাপে পালে মই সঁচাকৈ বহুত সুখী হ'ম। জীৱনটো বহুত দুখত পাৰ কৰিলো। এতিয়া হয়তো ভগৱানে মোক চকু মেলি চাইছে। মই তোমাক কথা দিছোঁ তৰালি, তোমাক মই সুখত দুখত সকলো সময়তে তোমাৰ লগত থাকিম। তোমাক মই সদায় সুখী কৰি ৰাখিম। মাথো তুমি মুনুক মাকৰ দৰেই মৰম দি যাবা আজিৰ দৰে। মই কোনোদিন মনুক বেয়া ব্যৱহাৰ কৰা নাই আৰু আগলৈও নকৰোঁ। তাইক মোৰ নিজৰ ছোৱালীৰ দৰেই মই মৰম কৰিছোঁ। কোনোদিনেই তাইক মৰম কৰাত মই শিপনালি কৰা নাই আৰু আগলৈও নকৰোঁ। আৰু তোমাৰ এই মৰমখিনি দেখিয়েইতো মই তোমাৰ প্ৰেমত পগলা হ'লোঁ। হ'ব দিয়া, এতিয়া আৰু চিন্তা নাই। তুমি হাঁহ ক'লা যেতিয়া এই সপ্তাহটোতে ভাল দিন এটা চাই আমি কোৰ্ট মেৰেজটো কৰি ল'ব লাগিব। কথামতে যাম। সপ্তাহটোৰ ভিতৰতে তৰালী আৰু ৰাজীৱৰ বিয়াখন হৈ গ'ল। সিহঁত এতিয়া বহুত সুখী। ৰাজীৱ, তৰালী আৰু মুনু লগ লাগি সিহঁতৰ এতিয়া এখন সুখৰ সংসাৰ। এনেদৰে দিন বাগৰি মাহ পাৰ হ'বলৈ ধৰিলে আৰু তৰালীয়ে এটা ল'ৰা সন্তান জন্ম দিলে। সিহঁতৰ ঘৰখন যেন এতিয়া ভৰি পৰিল। সিহঁত আটাইকেইটা মিলি সুখেৰে দিনবোৰ কটাবলৈ ধৰিলে। ভাত খাব হ'ল নহয়? আপোনাৰ হোৱাই নাই নেকি কৰি? হৈছে আৰু এই সামৰিবই লৈছিলোঁ। আপোনাৰ লগত মোৰ ডাঙৰ কথা এটা আছিলে। এতিয়া আকৌ কি ডাঙৰ কথা ওলালে বা মোৰ লগত? আছে আৰু ডাঙৰ কথা এটা। আপুনি আৰু অফিচৰ পৰা আহি কাপোৰ কানি নোখোলকে একেবাৰে অফিচৰ কামত আকৌ লেপটপটো লৈ বহিয়ে ল'লে আৰু কমকৈ থাকিয়ে গ'ল। বাৰু কোৱাচোন কি কথা? মানে মই ভাবিছিলোঁ আমি এবাৰ গাঁৱৰ ঘৰৰ পৰা আহোঁ নেকি। মানে মোৰ দেউতাৰ ঘৰৰ কথা কৈছোঁ। কিয় জানো এইকেইদিন দেউতালৈ বৰ মনত পৰি আছে আৰু ভাইটিটোলৈ বৰ মনত পৰিছে। সেইবাবে মই এপাক কৈ অহাৰ কথা ভাবিছোঁ। আমাৰ মাইনাও যিহেতু অলপ ডাঙৰ হৈছে, একো অসুবিধা নহয় যদি আপুনি যায়। মোৰনো কিহৰ আপত্তি? তুমিহে আকৌ মাহীমা বুলি যাবলৈ মন নকৰা। মোৰনো আপত্তি ইয়াত কিহত থাকিব বাৰু কোৱাচোন? বাৰু ওলাবা দিয়া, কাইলৈ ওলাবা। কাইলৈ যিহেতু মোৰ অফিচ বন্ধ থাকে, কাইলৈকে ওলাবা দিয়া। আপুনি সঁচাই কৈছে? যাব আপুনি মোৰ লগত? যাম দিয়া। তোমাৰ সেই এক্স বয়ফ্ৰেণ্ডজনকো চাই আহিব পাৰিম, একেখন গাঁৱতে নহয় জানো? এইবোৰ কথা কৈ থাকিলে কিন্তু মই বেয়া পাওঁ, কৈ দিছোঁ। হ'লেও কিন্তু তুমি মোক সেইখন সময়ত ভাল বুব বনালা দেই, মিছা কাহিনী এটা কৈ। পিছে কথাটো বাৰু একেই হয়,
হ'লেও তুমি বিয়া নোহোৱাকৈ মালিকৰ পুতেকৰ লগত প্ৰেম কৰিহে তোমাৰ এইটো অৱস্থা হ'ল। তুমি আকৌ মোক বেলেগ এটা কাহিনী শুনালা। মোক ভাল গুৰুত্ব বনালা কিন্তু। অ' তাৰমানে আপুনি মোক এতিয়া কথা শুনাইছে। মই আপোনাক সঁচা কথাবোৰ নোকোৱাই ভাল আছিলে। চৰি নাই, তোমাক মই এনেই ধেমালিহে কৈছোঁ। হ'ব দিয়া, একো নাই। তোমাৰ অতীতত কি হৈছিল কি নাই হোৱা সেইবোৰ মোৰ একো দৰকাৰ নাই। মই অতীতৰ কথা খুচৰি পৰা মানুহ নহয়, তোমাক ধেমালিহে কৰিছোঁ। আমি বৰ্তমান সুখী আছোঁ আৰু আগলৈও এনেকৈ থাকিম। অতীতৰ কোনো কথাই আমাৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব নোৱাৰে। তুমি চিন্তা কৰিব নালাগে দিয়া। হ'ব দিয়া, ব'লা ভাত উলিওৱাগৈ। খাই বৈ সোনকালে শুই থাকোঁ। কাইলৈ তোমাৰ দেউতাক চাবলৈ যাম আমি। ঠিক আছে, আহক মই ভাত উলিয়ামগৈ। হওক দিয়া আই। মই বৰ শান্তি পাইছোঁ। নহ'লেতো ইমান দিনে তই মৰিলি বুলিয়ে ভাবিছিলোঁ। হয় দে, বাপেৰে ঠিকেই কৈছে। ইমান দিনৰ মূৰত ওলাইছহি হা? মানুহজনী গলি যে গলিয়ে, একেবাৰে নাপাতা হৈ গলি। আৰু এতিয়া ইমান দিনৰ মূৰত ওলাইছহি। কি কৰিম আৰু মা, পৰিস্থিতিয়ে এইবোৰ বাধ্য কৰালে। পিছে ছোৱালীজনীকো লৈ অহা হ'লে ভাল আছিল। দেউতা, সেই ছোৱালীজনীৰ মানে আজি দিনটোত ডান্সৰ ক্লাছ থাকে, মিছ কৰিব নোৱাৰি। সেইবাবে তাইক আনিব নোৱাৰিলোঁ। ইয়াৰ পাছত আহিলে লৈ আহিম দিয়ক। হেৰি, ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে। যাওক, বজাৰৰ পৰা হাঁহ এটা লৈ আহগৈ। আজি জোৱাইও আহিছে যেতিয়া সকলোৱে মিলি ভালকৈ ভাত এসাঁজ খাওঁ। যাওক, ছোৱালীজনী ভালকৈ এসাঁজ খুৱাই পঠিয়াব লাগিব। হ'ব ইমান লৰালৰি নকৰিলেও হ'ব। গোটেই দিনটো আছে নহয় মা, সেইখিনি লৈ যাওকচোন। আপোনালোকৰ বাবে মিঠাই আৰু কাপোৰ আছে। আইঅ, এইবোৰনো কিয় আনিব লাগে বাৰু হা? আমি আপোনালোকৰ ঘৰলৈ প্ৰথমবাৰ আহিছোঁ, খালী হাতেৰে আহিমনে বাৰু? হ'ব দিয়া, তোমালোক এতিয়া বহা। মই সাউতকৈ গাটো ধুই বজাৰৰ পৰা আহোঁগৈ। ভাল চাই হাঁহ এটা লৈ আহোঁগৈ। আজি আমি ফূৰ্তিৰে সকলোৱে এসাঁজ খাম। অঁ, যাওক। ধনু আহি পাবহিয়ে নহয়। সি যে কিমান ভাল পাব বাইকক দেখিলে। আৰু দেখি মাজে মাজে কৈয়ে থাকে বোলে বালৈ মনত পৰিছে। দেহি মোৰো নহয়, তালৈ বৰকৈ মনত পৰি থাকে। সেয়েহে আজি গুচিয়ে আহিলোঁ। পিছে মা, ভাতকেইটা আপুনি বনাবলৈ আৰম্ভ কৰক। মই এপাক গাঁওখনৰ পৰা ফুৰি আহোঁ। ইমান দিন হ'ল গাঁওখন নেদেখা। ভাত খাই মেলি ওলাই যাবলৈ সময়ে নহ'ব। হেৰি, আপুনি যাব নেকি? নাই, মই নাযাওঁ দিয়া। তুমি এপাক ফুৰি আহাগৈ যোৱা। মোৰ বৰ ভাগৰ লাগিছে। মই অকণমান বিচনাত দীঘলহে দিম। ঠিক আছে বাৰু, মই তেতিয়াহ'লে এপাক গাঁওখনকে চাই আহিমগৈ। মা, এইখিনি লৈ যাওকচোন। তৰালি, তই? হয়, ময়ে। ইছৰাম, মই ওলাই আহি এইটো খেল পাবই লাগে। পাহ তৰালি, তই দেখোন বহুত সলনি হ'লি। বৰ ধুনীয়া লাগিছে তোক। আমাৰ দৰে দুখীয়া মানুহক ধুনীয়া লাগিনো কি লাভ আছে? তই বোলে বৰ ধনী মানুহ এজনৰ লগত বিয়া হ'লি, কোৱা শুনিছোঁ। আচলতে মই তহঁতৰ ঘৰ ফালে আহিছিলোঁ তোক এবাৰ দেখা পাম নেকি বুলি। কিন্তু চাচোন, ভগৱানে তোক লগ পাই দিলে। তই ক'ৰবালৈ যাবলৈ আহিছিলি নেকি? হয়, মই গাঁওখন এপাক চাম বুলি আহিলোঁ। বহুত দিন হ'ল যে নেদেখা। মোক চাগে তই এতিয়াও বেয়াই পাই আছ। বেয়া পোৱা ভাল পোৱা সেইবোৰৰ এতিয়া মোৰ ওচৰত কোনো মূল্য নাই। কাৰণ মই এতিয়া উপযুক্ত এজন জীৱনসংগী পালোঁ। মোৰ এতিয়া কোনো দুখ নাই। মোৰ এহাল ল'ৰা ছোৱালীৰ সৈতে আৰু মানুহজনৰ সৈতে মই এতিয়া বহুত বেছি সুখী। পিছে তোমাৰ বিয়া বাৰু হ'লনে নাই? বিয়া বাৰু হ'ল। বিয়া পতা আজি 4.5 বছৰমানেই হ'ল। কিন্তু আজিলৈকে মই কোনো সন্তানৰ মুখে দেখা নাই। অ', হয় নেকি? সঁচা দেই, ভগৱান তুমি পৃথিৱীত আছা। কোনোবা মানুহৰ মুখত কোৱা শুনিছিলোঁ বোলে ভগৱানে হেনো শাস্তিয়েই পৃথিৱীতে দিয়ে। নৰক বুলি বেলেগ আৰু এখন পৃথিৱী নাই। এইখন পৃথিৱীতেই সকলো শাস্তি পায়। সঁচাকৈ ভগৱানে আজি তাৰ প্ৰমাণ মোক দেখুৱাই দিলে। আহিছোঁ দিয়া ৰাহুল দা। শুনচোন তৰালি, কি গাঁওখন এবাৰ চাই সোনকালে উভতিব লাগিব। কাৰণ মোৰ মৰমৰ মানুহজন আৰু মোৰ ল'ৰাটো মোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু মোৰ মা দেউতা। তই ঠিকেই কৈছ তৰালি। ভগৱানে মানুহৰ শাস্তিবোৰ এইখন পৃথিৱীতেই দিয়ে। বেলেগ নৰক বুলি কোনো নাই। তই এই কথাষাৰ কিয় ক'লি মই গম পালোঁ দে। আচলতে ভগৱানে মোক উপযুক্ত শাস্তিয়ে দিছে। মই যি শাস্তি পাব লাগে সেই শাস্তি মোক দিছে। মই তোৰ লগত কৰা অন্যায়ৰ আজি উচিত শাস্তি পাইছোঁ। ডক্টৰৰ ওচৰত দেখুৱাই গম পালোঁ মই বোলে আৰু কোনোদিন পিতৃ হ'ব নোৱাৰিম। মানে মোৰ মানুহজনী সন্তান জন্ম দিব তাই নোৱাৰে। মই আৰু কেতিয়াও সন্তানৰ জন্ম দিব নোৱাৰিম আৰু পিতৃ হ'ব নোৱাৰিম। মই মোৰ উপযুক্ত শাস্তি পালোঁ তৰালি। উপযুক্ত শাস্তি পালোঁ। পাৰ যদি মোক ক্ষমা কৰি দিবি তৰালি। মইনো তোক কি ক্ষমা কৰি দিম? ভগৱানে তোক মোক দিয়া কষ্টৰ শাস্তিটোক সঁচাকৈ দিলেও। কিন্তু মই হ'লে এইবোৰ কেতিয়াও ভবা নাছিলোঁ ভগৱানে তোক এনেকুৱা ধৰণৰ শাস্তি দিয়ক বুলি। সঁচাই আজি যেন ভগৱানে উচিত শাস্তি দিছে তাক। সঁচাকৈ আজি সেই মানুহে কোৱা কথাষাৰ মোৰ মনলৈ বাৰে বাৰে আহিছে।
যে ভগৱানে পৃথিৱীৰে সকলো শাস্তি দিয়ে আৰু তাৰ প্ৰমাণ আজি মই মোৰ চকুৰ আগত দেখিলোঁ। আৰু আগলৈ নাযাওঁ আৰু দেৰিও হ'বগৈ। মায়ে চাগে ভাত পানী বনাই আছে, মই অলপ মাকে লগাই দিমগৈ। সকলোৱে মিলি আজি এসাঁজ ভালকৈ খাম। কিমান দিনৰ মূৰত যে ঘৰলৈ আহিছোঁ, দেউতা ভাইটিহঁতৰ লগত এসাঁজ ভালকৈ খাই পুনৰ আকৌ নিজৰ ঘৰলৈ বুলি ফুৰি যাবগৈ লাগিব। ঘৰলৈ উভতি গৈ তৰালীয়ে মাকক ভাত পানী বনোৱাত সহায় কৰি দিলে আৰু দেউতাকে অনা হাঁহৰ মাংসৰ সৈতে সকলোৱে বৰ আনন্দ মনেৰে এসাঁজ খালে। তৰালীৰ যেন বহুত ভাল লাগিল। ঘৰখনলৈ আহিবলৈ পাই তাই যেন বহুদিনীয়া আশা এটা পূৰণ হ'ল। সকলোৰে পৰা বিদায় মাগি তাই পুনৰ নিজৰ আপোন ঘৰখনলৈ বুলি খোজ ল'লে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু এই কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আৰু আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত কাহিনীটো শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কাহিনী আকৌ আহিম। ধন্যবাদ।